আজি মই অনুশীলনী বা এক্সাৰচাইজৰ 8B শিকাম। 8B 1 নম্বৰৰ ইয়াত কি আছে? যদি x সমান সমান হয় তেন্তে 9xৰ মান কিমান? তেনেহ'লে কি আমি xৰ মান কিমান দিয়া আছে? xৰ মান কিমান দিয়া আছে? 4, তেন্তে আমাৰ 9xৰ মান উলিয়াব লাগে। তেনেহ'লে আমি সমাধানত আমি দিয়া আছে xৰ মান কিমান? কি xৰ মান কিমান? 4, তেনেহ'লে 9xৰ মান উলিয়াব লাগে না? তেনেহ'লে এতেকে 9x বুঝছে? তেনেহ'লে ইকুৱেল টু 9 ইয়াত বহাই দে। ঐ 9x কি? 9x মানে কি? 9xৰ লগত 9ৰ লগত x পূৰণ হৈ আছে, হয়নে নহয়? তেনেহ'লে 9x, তেনেহ'লে আমি xৰ মানটো কিমান দিয়া আছে? xৰ মান 4, তেনেহ'লে 9 into 4 ইকুৱেল টু 9 into 4 পূৰণ কৰিলে কিমান হ'ব? 36, তেনেহ'লে 36 হৈছে xৰ মান। আমাৰ কি xৰ মান যদি 4 হয় তেন্তে 9xৰ মান কিমান হ'ব? 36। এইটো হৈছে এনসাৰ। বুজি পাইছে? তো এনেকৈ আৰু বহুত এনেকুৱা নিয়ম একে আছে। তো আজি মই এই চেপ্টাৰৰ পৰা মই আজি এটাই মই শিকাম আৰু তোমালোকে গোটেই হোমৱৰ্ক কৰি আনিবা। আৰু এইটো মই অহাকালি আকৌ শিকাই দিম। কোনোবাই মোৰ চেনেলত যদি নতুনকৈ আছে, মোৰ ফেচবুকটো মোৰ পেজটো ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেল কৰিব। আৰু এনেকৈ বহুত অংক তোমালোকে পাবা আৰু এনেকৈ প্ৰত্যেক মই অনুশীলনীটো দেখাই যাম আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক এনেকুৱা অংকবিলাক আৰু ভালকৈ পাবা। ধন্যবাদ।